কাৰ্যসূচীত উপস্থিত হ'ব পৰা সাধন বৰ্মন, প্ৰসঞ্জিত দত্ত, পাঁচু বিশ্বাস, দীপক ভগত, উত্তম পাল। নিৰ্বাচন চমু চাপি আহিছে প্ৰায় মানে ছেকেণ্ড উইক অফ আগষ্ট এনেকৈ এটা অধিসূচনা আহি যাবও পাৰে মানে এটা এক্সপেক্ট কৰিছোঁ আৰু ছেপ্টেম্বৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। সকলো দলে নিজৰ নিজৰ তৰফৰ পৰা এটা প্ৰস্তুতি চলাই আছে। কোকৰাঝাৰ UPPL-ৰ কাৰণে ভাল নাছিল এটা সময়ত। ইয়াতে প্ৰায় মেজৰিটি অফ দি ভোটাৰ্ছ তাত মানে না BJP আছিল না UPPL আছিল, প্ৰায় BPF আছিলে। কিন্তু জনগণৰ ৰাইজে আজি অনুভৱ এটা কৰিছে যে কোকৰাঝাৰ বাদ দিও চৰকাৰ হৈ গ'ল UPPL-ৰ আৰু 5 বছৰ অপজিশ্যনত থাকিব লগা হোৱাৰ কাৰণে তেওঁলোকে অলপমান ভুক্তভোগী যেন এটা অনুভৱ হৈছে যে এনেকৈ নহ'ব, উন্নয়নৰ ধাৰাটো ক'ৰবা ৰুদ্ধ হৈ গ'ল এই কোকৰাঝাৰৰ। কাৰণ যি গতিত কোকৰাঝাৰ উন্নতি হ'ব লাগিছিল তাৰ পৰিকল্পনাৰ অভাৱ। ড্ৰেইনেজ ছিষ্টেমটো দেখিছে আপোনালোকে, কণ্ট্ৰাক্টৰ বেষ্ট আইডিয়া লৈ পেলাই ড্ৰেইন বনাই আজি মাষ্টাৰ প্লেনৰ অভাৱত এই ড্ৰেইনবিলাকে মানুহবিলাকৰ কাৰণে দুৰ্যোগৰ এটা কাৰণ হৈ গৈছে। উল্টা পানীটো ঘৰত সোমাবলৈ আৰম্ভ কৰিছে। আজি পাৰ্কিং ছিষ্টেমৰ কোনো এটা অৰ্গেনাইজ ছিষ্টেম নাই। ৰিডিং লাইব্ৰেৰী যিটো আজি ঘোষণা কৰিছে আমাৰ মুখ্য কাৰ্যবাহী সদস্য 5 কোটি টকাত, দুখীয়া ল'ৰা ছোৱালীয়ে হওক বা ইচ্ছুক ল'ৰা ছোৱালীয়ে যোনে ইচ্ছা তাতে গৈ পেলাই লাইট আছে, AC আছে আৰু কম দামত চাহ পানী খোৱা সকলো ব্যৱস্থা থকা এটা ৰিডিং লাইব্ৰেৰী, এইটো খুব ডাঙৰ এটা পৰিকল্পনা। এইবিলাকৰ কাৰণে কোকৰাঝাৰটো চিটি অফ পিচ বুলি এটা ঘোষণা কৰা হৈছে। কিন্তু মই ব্যক্তিগতভাৱে ভাবোঁ যে আগন্তুক 15 বছৰ 20 বছৰৰ ভিতৰত মাত্ৰ মই ক'ব বিচাৰিছোঁ যে ভাৰতে 2047 চনত যিটো 100 বছৰীয়া স্বাধীনতা পোৱাৰ মানে 100 বছৰীয়া জয়ন্তী উদযাপন কৰিব, এই সময়লৈকে কোকৰাঝাৰ টাউনটো মোটামুটি ছেমি মেট্ৰ' চিটিত পৰিণত হ'ব লাগে। মানে মেট্ৰ' চিটিটো আমাৰ পৰিকল্পনা হ'ব লাগে, কিন্তু 2047 চনলৈকে ছেমি মানে মেট্ৰ' চিটিলৈ পৰিণত হ'ব লাগে। তেতিয়া ইয়াত মেট্ৰ' চিটিৰ সকলো সুবিধা ইয়াত থাকিব লাগে, ৰেলৱে ষ্টেচনৰ পৰা আৰম্ভ কৰি সকলোবোৰ। আৰু যিহেতু এয়াৰপৰ্টৰ লগত ৰূপসী এয়াৰপৰ্টৰ লগত এই আছামমালা ৰাস্তাটো সম্পূৰ্ণ হোৱাৰ পিছত 40 কিলোমিটাৰ বা 45 কিলোমিটাৰৰ দূৰত্ব হ'ব গৈ আছে। আৰু এই এয়াৰপৰ্টটো মৰি নাযায়, এইটো চলিব আৰু আমাৰ ওপৰত নিৰ্ভৰ কৰিব। তেনে পৰিকল্পনা মাষ্টাৰ প্লেন লৈ যদি কোকৰাঝাৰত কি নাই, আজি মেডিকেল কলেজ নাই, আজি ইঞ্জিনিয়াৰিং কলেজ নাই, মেডিকেল কলেজ আছে, ইঞ্জিনিয়াৰিং কলেজ আছে, ইউনিভাৰ্চিটি আছে, CIT আছে, কিন্তু এটা প্লেনিঙত কৰা নহয়। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रनिकाटानि UN एकाडेमिया। चिरां जिल्लानि रनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय। बे एकाडेमियाव 11 थाखोनि आर्ट्स स्ट्रीमनि गोदानै मुं थिसननायखौ दासान्दि लागासिनो दं। गुन गोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबुबो दं। बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9706177397 नङाब्ला 9101444619 आव थोंजोङै फोनांजाब खालामनो हागोन।